নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল আৰম্ভ কৰোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে গৰমে ভংগ কৰিছে সকলো অভিলেখ আৰু ৰাজ্যত ভয়ংকৰ গৰমে ভংগ কৰিছে সকলো অভিলেখ। আজি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছ হ'ব আৰু আজি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা অৰ্থাৎ অধিক তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছ হ'ব। অনুভৱ হৈছে ৫২ ডিগ্ৰী চেলচিয়াছ। কিন্তু ৩৮ ডিগ্ৰী যদিও গৰম দিব কিন্তু অনুভৱ হৈছে ৫২ অৰ্থাৎ 52 ডিগ্ৰী চেলচিয়াছ। উৎকট গৰমত সমস্যাত পৰিছে জনতা আৰু উৎকট গৰমত সমস্যাত পৰিছে জনতা। উৎকট গৰমত সমস্যাত পৰিছে জনতা আৰু জনতাৰ মাজত হাহাকাৰ লাগিছে বৰ্তমান এই গৰমৰ তাপমাত্ৰাই। আগন্তুক 2টা দিনলৈ অব্যাহত থাকিব এই গ্ৰীষ্ম প্ৰবাহ আৰু আগন্তুক 2টা দিনলৈ অব্যাহত থাকিব এই গ্ৰীষ্ম প্ৰবাহ। অহা 48 ঘণ্টাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 3-4 ডিগ্ৰী অধিক হ'ব আৰু অহা 48 ঘণ্টাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 3-4 ডিগ্ৰী অধিক হ'ব। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। গোৱালপাৰাত আজি 40 ডিগ্ৰী চেলচিয়াছ গৰম দি আছে। শিলচৰত 39 ডিগ্ৰী চেলচিয়াছ অৰ্থাৎ তাপমাত্ৰা 39 ডিগ্ৰী দি আছে। গোলাঘাটত 38.5 ডিগ্ৰী চেলচিয়াছ আৰু উত্তৰ লখিমপুৰত 37 ডিগ্ৰী চেলচিয়াছ গৰম দি আছে। গুৱাহাটী মহানগৰীত 38 ডিগ্ৰী চেলচিয়াছ গৰম দি আছে। যোৰহাটত 36 ডিগ্ৰী চেলচিয়াছ গৰম দি আছে। এই গৰমৰ তাপমাত্ৰা বহুত অধিক হৈ আছে সময়ে সময়ে। অনাগত 48 ঘণ্টাত এই তাপমাত্ৰা বৃদ্ধি পাব। গৰমে ভংগ কৰিছে সকলো অভিলেখ। আপোনালোকৰ ফালে কিমান ডিগ্ৰী গৰম দি আছে আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু এনেধৰণৰ আপডেটবিলাক যদি নিতৌ চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব।